গছত লাগি থকা ফল এটা কেঁচাই কেঁচাই চিঙি আনি খালে তাৰ প্ৰকৃত সোৱাদটো নাপায়। সোৱাদটো পাবলৈ হ'লে ফলটো কি হ'ব লাগিব? পকিব লাগিব। ঠিক তেনেকৈ ভকতিৰ বীজটো ফল ফলত পাবলৈ হ'লে আপুনি ঈশ্বৰৰ আশ্ৰয় ল'ব লাগিব। আশ্ৰয় লোৱাৰ লগে লগে আপোনাক ভকতিয়ে দুটা বস্তু দিব। এক নম্বৰ প্ৰেম, দুই নম্বৰ আনন্দ। এই প্ৰেম আৰু আনন্দৰ অবিহনে যদি কোনোবাই ভকতি কৰে তেতিয়াহ'লে কেঁচা মাটিৰ পাত্ৰত পানী থোৱাৰ দৰে। সেইকাৰণে গীতাৰ যোগেদি ফলতন্ত্ৰ পায় আমি কি পালোঁ? কাৰণ আপোনাৰ অনিৰুদ্ধদেৱে কৈছে উত্তম শাস্ত্ৰ, এক নম্বৰ শাস্ত্ৰ গীতা বুলি ক'লে। গীতাই কি ক'লে? আমাক গুৰুৱে পৰামৰ্শ দিলে এক নম্বৰ শাস্ত্ৰ গীতা। গীতাই তেতিয়াহ'লে কি ক'লে? এক শৰণ হৰি নাম ধৰ্ম কৰো ৰাজা কৰি কৰক। মহাপুৰুষ মাধৱদেৱে শংকৰদেৱ গুৰুজনাৰ গুৰু ভক্তিক প্ৰকাশ কৰিবৰ কাৰণে গুৰু ধৰ্মৰ এই কথাখিনি অতি সুন্দৰকৈ আমাক বুজাই থৈ গৈছে যে ধৰ্মৰ ৰজা হৈছে নাম, আৰু নাম কাৰ নাম? ঈশ্বৰৰ নাম। ঈশ্বৰৰ নামত আশ্ৰয় নল'লে ভকতি কেতিয়াও সফল নহয়। সেইকাৰণে গীতাৰ মূল মন্ত্ৰই হৈছে শৰণ। শৰণ লোৱাৰ পিছত ভাগৱতে আমাক কৈছে ভক্তি কৰিবলৈ। সেই ভক্তি আমি কেনেকৈ কৰিম? আজি আমাৰ এই একাদশ স্কন্ধত অতি সুন্দৰকৈ বুজাবলৈ যত্ন কৰিছে। কি বুলি কৈছে? জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি। জগতৰ ঈশ্বৰ কৃষ্ণদেৱক ভাগৱতে জয় ঘোষণা কৰিছে মংগলাচৰণৰ যোগে, আৰু তেওঁ কৃপাময় বুলি কৈছে। কোনোবা এটা ব্যক্তিক এনেই উপাধি এটা দি নিদিয়ে। গাড়ী এখন ভালকৈ চলাব জনাজনক ড্ৰাইভাৰ বুলি কয়। পথাৰত খুব ধুনীয়াকৈ ট্ৰেক্টৰ আৰু গৰু চলাব পৰাজনক হালোৱা বুলি কয়। খাদ্য বনাব পৰাজনক ভাল ৰান্ধনি বুলি কয়। গান গোৱাজনক গায়ক বুলি কয়। কবিতা লেখাজনক কবি বুলি কয়। এতিয়া ঈশ্বৰক ইয়াত কৃপাময় বুলি কয়। এনেই কোৱা নাই, ইয়াৰ এটা নিশ্চয় কাৰণ আছে। কৃপাময় শব্দটোৰ অৰ্থ কি? যিজনে সকলোকে সহায় কৰি থাকে, সকলো জীৱক সকলো মানুহক তেওঁ সহায় কৰে। কেনেকৈ? আপুনি এটা কথা চাব, মনৰ মাজত যিবিলাক ভাৱনা আহে, ভালেই হওক বা বেয়াই হওক, সেই ভাৱনাবিলাক ঈশ্বৰৰ পৰা আহে। আমি কোৱা কথাবিলাক, শব্দৰ তীব্ৰতাবিলাক ঈশ্বৰে দিয়ে। তেওঁ কিবা কৰাৰ কাৰণে মনক ভবাইছে, জিভাত খোৱা দিছে, মুখক খুৱাইছে, কাণক শুনাইছে, চকুক দেখুৱাইছে, হাতক কৰাইছে, ভৰিক কৰাইছে। ভগৱন্তই যদি কৃপা নকৰে গছৰ পাত এটাও নলয়। ইমানখিনি কৃপা তেওঁ আমাক অহৰ্নিশে কৰি আছে। অকল সেয়ে নহয়, আপুনি এই যে 24 ঘণ্টা আপুনি টোপনি যোৱাৰ পিছত যে আপুনি উশাহ লৈ আছে, তাৰ কাৰণে যিমানখিনি অক্সিজেন লাগে সেইখিনি কিন্তু ভগৱানে আপোনাক বিনামূলীয়াকৈ দিছে। 12 ঘণ্টা লাইটৰ পোহৰ দিলে চৰকাৰক বিল দিব লাগে, কিন্তু তাৰে 12 ঘণ্টা, দিনৰ 12 ঘণ্টাৰ পোহৰখিনি কিন্তু ভগৱন্তই সূৰ্যৰ যোগেদি আমাক বিনামূলীয়াকৈ দিছে। এইখিনি বাৰু অলপ কৃপা নাই। ইমানখিনি কৃপা তেওঁ আমাক কৰি আছে কিহৰ যোগেদি? তেওঁৰ মহান গুণৰ যোগেদি। সেইকাৰণে তেওঁ মহেশ্বৰ। আৰু সেইকাৰণে ভগৱন্তই আমাক এই এনেকৈ কৃপা কৰি আছে। এই কৃপাৰ মূল্যটো কোনে বুজিলে? তেওঁৰ পৰাই সৃষ্ট অৱতাৰী পুৰুষ সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱ আৰু সংহাৰকৰ্তা শিৱই ভগৱন্তই কৰা কৃপাৰ মূল্যটো বুজে। যাৰ কাৰণে কি কৰিলে? ভগৱানে যিটোকে কয় তেওঁলোকে তাকে পালন কৰে। এতিয়া ব্ৰহ্মা বিষ্ণু শিৱই ভগৱানে যিটোকে কয় তাকে পালন কৰে। আমি পালন কৰিছো নে নাই? আমি কৃষ্ণই যিটোকে কয় আমি কিন্তু সেইটোকে পালন কৰিব লাগে, কাৰণ আমি কৃষ্ণৰ হাতৰ পুতলা। কেনেকে চাব? হে ৰাম মই আপি জৰ ইটো কথা বৰ, তুমি সনাতন হৰি নচোৱা জীৱতে নাচো সেই মনে, তজুৱাই গাখীৰে আমি পুতলা নাচবিলাক দেখিছো নহয়। কোনোবাই পুতলাটো ধৰি পেলাই নিয়ন্ত্ৰণ কৰি কাহিনীটো আগুৱাই লৈ যায়, কিন্তু আমি দূৰৰ পৰা দেখিলে ভাবো
পুতলাটো নিজে নিজে নাচে নহয় কোনোবাই পুতলাটো নিয়ন্ত্ৰণ কৰে ঠিক তেনেকৈ আমাৰতো এটা শক্তিয়ে নিয়ন্ত্ৰণ কৰি আছে যাৰ নাম কৃষ্ণ সেইকাৰণে তেওঁ যিটোকে কয় আমি সেইটোকে পালন কৰিব লাগিব এতিয়া আপোনালোকৰ প্ৰশ্ন আহিব কৃষ্ণই আমাক কেনেকৈ চলিব লাগে সেইটো শিকাবলৈ হ'লে আমিতো কৃষ্ণক দেখাই নাই কলিযুগত আপুনি যিমান চেষ্টা কৰিলেও ভগৱানক নেদেখে তেওঁ নিজে কৈ গৈছে উদ্ধৱৰ আগত কৈ গৈছে তিৰুধায় প্ৰবিত্ৰয়ম শ্ৰীমদ ভাগৱত অৰ্ণৱম তেনয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত শ্ৰৱণাত দৰ্শনাত পাঠাত পাপনাশে দেৱা কলিযুগত সশৰীৰে শংখ চক্ৰ গদা পদ্মলৈ কাৰো ওচৰত দেখা দিলোঁ মই বাক্যময় ৰূপে গুৰুদেৱ নাম ভগত চাৰিতত্বৰ যোগেদি এই ভাগৱতত থাকিম জ্ঞান মহাসাগৰ ৰূপে মই ভাগৱতত থাকিম আৰু মানুহে মোক যি সুধিব তাকে মই কৈ থাকিম ভাগৱতত ঈশ্বৰ নিজে আছে ভাগৱতখন এখন কেৱল গ্ৰন্থ নহয় ভাগৱতৰ ভগৱন্তৰ বাংময় মূৰ্তি এইবুলি যি উপলব্ধি কৰিব ভাগৱতে কোৱা প্ৰতিটো কথা যদি পালন কৰে সেয়া ঈশ্বৰৰ আজ্ঞা পালন কৰা পূজা এতিয়া যিজন ঈশ্বৰে কি কৰিলে কোটি কোটি ব্ৰহ্মাণ্ড স্বযন্ত্ৰ যাৰ মায়া পৰম পুৰুষ ভগৱন্ত কেৱল আপুনি আমি থকা ব্ৰহ্মাণ্ডখনে স্বজন কৰা নাই তেওঁৰ ব্ৰহ্মৰ ৰন্ধে ৰন্ধে লুকাই থকা শক্তিৰ দ্বাৰা তেওঁ কিমানখন ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিলে বুলি কৈছে মহাপুৰুষে কৈ গৈছে আমাক বোলে অনন্ত কোটি ব্ৰহ্মাণ্ড আমি গন্তি কৰি শেষ কৰিব নোৱাৰোঁ গতিকে অনন্ত কোটি ব্ৰহ্মাণ্ড ভগৱন্তই সৃষ্টি কৰিছে পালন কৰিছে সংহাৰ কৰিছে কিহৰ বলত মায়াৰ বলত কিন্তু আপোনালোকে জানি আচৰিত হ'ব সেই মায়াই ভগৱন্তক কেতিয়াও বাদ দিব ৰঞ্জিত কৰি ৰাখিব নালাগে নিৰন্তন কৰি লৈছে তাৰ পৰৱৰ্তী লিখিছে নমো নমো মধুমূৰ নমো মধু ৰিপুৰাম মূৰ মহাগুৰু এতিয়া গুৰুক যি মান্যতা কৰিব ঈশ্বৰক যি ভজনা কৰিব তেওঁৰ যিবিলাক আকুৰিক ৰিপু আছে সেই ৰিপুবিলাক নিৰন্তন হ'ব মধুদৈত্য মূৰ নামক ভগৱন্তই যেনেকৈ অৱতাৰ ধাৰণ কৰি দমন কৰিছিল সেই ভগৱন্তৰ নাম গালে আমাৰ মধুদৈত্য মূৰ নামত সঠিক যিটো নাম যুক্ত ৰিপু আছে সেই ৰিপু গুৰুৱে নিৰন্তন কৰা অন্তৰৰ মাজতে থাকে আৰু সেই গুৰুৱে আপোনাৰ ৰিপুবোৰ নিৰন্তন কিয় কৰায় কাৰণ গুৰুৱে সেইজন ব্যক্তিৰ ৰিপুহে নিৰন্তন কৰাব যিজনে ভগৱানক ভাল পায় মানে ভগৱন্ত আৰু গুৰুৰ মাজত পাৰ্থক্য নাই ভগৱন্তই নিজে হৃদয়ত প্ৰতিষ্ঠিত হৈ জ্ঞান ৰূপে আপোনাৰ ইন্দ্ৰিয়বিলাকো নিৰন্তন কৰা যায় মানে ভগৱন্তক ভকতৰ কল্পতৰু বুলি কৈছে কল্পতৰু মানে কি যি বিচাৰে তাকে দিয়ে ভকতে যি বিচাৰে ভগৱন্তই তাকে দিয়ে কিয় দিয়ে ভকতে যি বিচাৰে ভগৱন্তই সকলোখিনি প্ৰদান কৰে কেলে কাৰণ ভকতে কেতিয়াও নিজৰ কাৰণে নিবিচাৰে আপোনাৰ এটা বাস্তৱ প্ৰমাণ দিম এই যে গৃহস্থই যে সেৱা কৰি পেলাই গালে প্ৰাৰ্থনা তাৰপিছত ভকতে যে আশীৰ্বাদ দিয়ে দিওঁতে যে এটা মুখা গায় কি বুলি গায় নমো নমো নাৰায়ণ প্ৰসন্ন হৈ কৰি কৰিও মায়া নিৰ্জান আপোনাৰ মহিমা আপুনি বেকত কৰি এনেকে বুলি কৈ পেলাই এনেকে গাই নেকি আকৌ বোলে ভাগৱত শুনিবলৈ আহিলে তেতিয়া ভগৱতৰ প্ৰাৰ্থনাটো এনেকে জনাই বোলে কেনেকে এই আপোনাৰ মহিমা কয় আপুনি বেকত কৰি মোৰ ভাত জাক কৰি আপোনাৰ মহিমা কয় আপুনি বেকত কৰি মোৰ পুত্ৰক কৰি পৰিত্ৰাণ নেগা কি বুলি কয় জীৱ
সমস্ত জীৱ জগতৰ মংগলৰ পৰিত্ৰাণৰ কাৰণে ভকতে প্ৰাৰ্থনা কৰে। ভকতৰ প্ৰাৰ্থনাত কেতিয়াও স্বাৰ্থ নাথাকে। সেইকাৰণে ভকতৰ এই গুণৰ কাৰণে ভগৱন্তই ভকতে যি বিচাৰে তাকে প্ৰদান কৰে। এই কথাখিনি আমাক কৈছে আতিপাত কিউতৰে যাহাক স্মৰণে ভগৱন্তৰ নামে কেৱল পুণ্যৱন্তজনকে তৰাব এনে নহয়, মহাপাপীসকলকো তৰাব। উদাহৰণ ভাগৱতে দিছে অজামিল, উদাহৰণ ভাগৱতে দিছে ৰত্না। গতিকে মহাপাপীও নাম লৈ তৰিব পাৰে কাৰণ ঈশ্বৰৰ নাম। সেইকাৰণে নামৰ গৰাকীজনক হাজাৰবাৰ প্ৰণিপাত জনাইছে। প্ৰভুপদ পংকজক ধৰি হৃদয়ত যেনমতে বুজু টিকা ভাষ্যৰ সন্মত। মহাপুৰুষ শিক্ষকে কৈছে যে পৰম পুৰুষ ভগৱন্তৰ পদযুগল হৃদয়ত ধাৰণ কৰি টিকা ভাষ্যৰ মত অনুসাৰে এই বিষয়বস্তুখিনি বিশ্লেষণ কৰিবলৈ আগবাঢ়িছো। কৃষ্ণৰ আদেশে আগে হৰ্ষ দীৰ্ঘ ছন্দে বিৰচিবু নৱসিদ্ধ কথা পদ বন্ধে। ইয়াত আমাৰ নিজৰ শক্তি নাই। ভগৱন্তৰ আদেশত হস্ৰই দীঘৈ বৰ্ণৰ সহায়ত এই বিষয়বস্তুখিনি আমি জগতৰ কল্যাণৰ কাৰণে বিশ্লেষণ কৰিম। বৈকুণ্ঠৰ শাস্ত্ৰইটো মহাভাগৱত পাইলা পৰীক্ষিতে শুক মুনিৰ মুখত। এইটো ডাঙৰ কথা। পৰীক্ষিত কোন আছিল? এজন বৈষ্ণৱ ৰজা আছিল, জ্ঞানী পুৰুষ আছিল। তথাপিতো কিন্তু কলিৰ পৰা হাত সাৰিব নোৱাৰিলে। কলিয়ে গাত বান্ধি এনেকুৱাকৈ মনটো বিচলিত কৰি দিলে। যিজন ৰজাই ধাৰ্মিক গুণক নিজৰ জীৱনৰ এটা সম্পদ হিচাপে আহৰণ কৰিছিল, কলিৰ কবলত কৰি চব বাদ দি হাতত ধনুকৰ লৈ নিগয়া কৰিবলৈ গৈ ধ্যানগ্ৰস্ত সমীপ কলিৰ ডিঙিত মৰাশা মাৰি দিলে। আৰু পিতেকৰ মাজত পিতেকে যেতিয়া এই কথাটো গম পালে, চিংকিয়ে লগে লগে তেওঁ অভিশাপ দিলে। আৰু এই অভিশাপৰ পৰা মুক্ত হ'বৰ কাৰণে জন্মেজয়ক ৰাজ্য সম্পূৰ্ণভাৱে বটাই 7 দিন গংগা নদীৰ পাৰত ভাগৱতৰ কথা শুনি জীৱনৰ ৰাস্তাটোকে সলনি কৰি দিলে। গতিকে আপুনি আমি এতিয়া কলিৰ যুগত মৰিবলৈ গতি কৰি আছো। পৰীক্ষিত ৰজায়ো কলিৰ কবলত পৰি সাপ্ৰগ্ৰস্ত হৈ মৰিবলৈ গৈ আছে। কিন্তু গংগা নদীৰ পাৰত বহি শুকদেৱৰ যোগেদি ভাগৱত শ্ৰৱণ কৰি যদি মৰিবলৈ যোৱা ৰাস্তা সলনি কৰি দৌৰি যাব পাৰে, তেতিয়া আমি আপোনালোকৰ এই অকাজান শান্তিপুৰ গাঁৱৰ ভকতসকলে পুৱাই দিয়া এই নামগংগা নদীৰ পাৰত ভাগৱতৰ মাজত বহি আমাৰ জীৱনৰ ৰাস্তা পৰিৱৰ্তন কৰিব নোৱাৰিম কিয়? এই চিন্তাই আমি যদি ভাগৱত শুনো, ইয়াত পদত থকা কথাকেইটাৰ প্ৰতিটো অৰ্থ আমি উপলব্ধি কৰিব পাৰিম। সেইকাৰণে কৈছে যে পৰীক্ষিত ৰজাই জীৱনৰ পথ সলনি কৰি শপত কিমান দিনত হ'ল? 7 দিনত হ'ল। আৰু কলিকালৰ লোকসকলৰ কিন্তু ভাগৱতৰ যোগেদি নাম ঈশ্বৰৰ নাম শুনি পেলাই গোৱাৰ বাহিৰে আৰু গতি নাই। পৰীক্ষিত ৰজাই 7 দিনতে গতি পালে, আপুনি আমিও 7 দিনতে গতি পালে। মানে পৰীক্ষিতৰ 7টা দিন আছিল নিৰ্দিষ্ট, আপোনাৰ আমাৰ 7টা দিন কিন্তু নিৰ্দিষ্ট। 100 বছৰত আমি কিমান 7 দিন পাইছো তাৰ কোনো নিশ্চয়তা নাই। গতিকে এই 7টা দিন আমি যাতে ঈশ্বৰৰ কথা নুশুনাকে এটা দিনো যাতে পাৰ নহয় কলিকালৰ লোকসকলৰ, তাৰ কাৰণে আমাক আহ্বান জনাইছে। গতিকে শুকনি গজতি শুনি উপ পৰীক্ষিত বহুদেৱ নাৰদ সংবাদ বিৱৰি। গতিকে মহামুনি শুকদেৱে পৰীক্ষিতৰ চেহেৰাজন বহুদেৱৰ নাৰদে যি বিষয়বস্তুৰ ওপৰত আলোচনা কৰিলে, এটা ব্যতিক্ৰমী বিষয়। গতিকে এই বিষয়ে কওঁ শুনা। নিমি নৱ সিদ্ধে যেন ভৈলা উপাখ্যান অহু খাব শেষৰ দাদা গুৰু খাব যাম। গতিকে আমি সাৱধানে শুনিব লাগে। আমি এই যে চেণ্ডেলটো যে বাহিৰত থৈ পেলাই ইয়াত প্ৰৱেশ কৰিছো, চেণ্ডেলটোৰ লগতে মনৰ মাজত থকা দুটা সাংসাৰিক কথা সেইবিলাক বাহিৰত থৈ
হৃদয়খন উদম কৰি ইয়াত সোমাব লাগে যাতে আমি ভাগৱতৰ পৰা অন্তত কিবা এটা ভৰাই লৈ যাব পাৰোঁ। এই ভাগৱতৰে আমাক শুনিবলৈ আহ্বান জনাই পৰৱৰ্তী লিখিছে বাৰে বাৰে নাৰদক কথা মাধৱে নিৰন্তদাৰকাৰী কৃষ্ণ গৌৰৱে ৰাম জীৱনতে মুকুটতে জানি বাসায় খাদ তথাপি উৎসুকয়াতি কৃষ্ণ মুকুটি সুখকো কৰি ভগতিহে বৰ নভজে কৃষ্ণ কলক কিনো কৰ্ম জৰা আছে মানে যাৰ কৃষ্ণক ভজিবাৰ সমস্তৰে অধিকাৰ এৰা প্ৰভু পদ পংকজক ভজে ব্ৰহ্মা হৰে নৰতনু পায়াতে যে কেৱল পামৰে এৰাম একোকালে মনুষ্যে মৃত্যুৰ তথাপি নভজিবয়ে কৰি আত্মঘাত হে ৰাম কৃষ্ণ সেৱা দেখে মাত্ৰ গুছে মৃত্যু ভয় জানিয়া কৃষ্ণক ভজা কৃষ্ণ এইখিনিকে কি ক'লে আমি আলোচনা কৰিম যে আপোনাক যেতিয়া একে ঠাইলৈকে বাৰে বাৰে পঠাই লোৱা যায় এটা সময়ত আপুনি যাবলৈ মন যাব সেই বস্তুটোকে আমাক বুজাই আছে যে পৰমপুৰুষ ভগৱন্ত কৃষ্ণই নাৰদক বাৰে বাৰে একেটা কথা কৈ বুজাই আছে হেৰা নাৰদ তুমি বসুদেৱকে আদি কৰি সকলোৰে খবৰ এটা লৈ আহিবলৈ যোৱা কিন্তু অকণমান আঁতৰি গ'লে কৃষ্ণ সেৱাৰ পৰা বঞ্চিত হ'ব লাগিব বুলি ভাবি নাৰদ কিন্তু যোৱা নাই এতিয়া এইটো তোমাৰ ডাঙৰ কথা দেখুৱালে যে নাৰদ আৰু আপোনাৰ আমাৰ মাজত কিবা পাৰ্থক্য আছে নেকি সেৱা কৰাৰ ক্ষেত্ৰত যদি আছে তাক সলনি কৰিবলৈ কৈছে এতিয়া নাৰদে কৈছে নাৰদ কৃষ্ণই পঠিওৱাৰ পিছত কিয় জনাই নিৰন্তৰ দ্বাৰকা লিখি কৃষ্ণৰ গৌৰৱ নাৰদে গৌৰৱ কৰে কৃষ্ণক লৈ এতিয়া আপুনি আমি গৌৰৱ কাক লৈ কৰোঁ নিজৰ দেহাটোক লৈ সম্বন্ধবিলাকক লৈ
ধন টকা পইচাবিলাকক লৈ তাৰ প্ৰমাণ আপোনাক যদি কোনোবা অচিনাকি মানুহ এজনে হঠাৎ চিনাকি হৈ পেলাই যদি আপোনাক এটা প্ৰশ্ন কৰি দিয়ে আপুনি 4টা মানৰ উত্তৰ একেলগে দি দিয়ে কেনেকৈ তাৰ আপোনালোকৰ চিনাকি হৈ বৰ ভাল লাগে বোলে ঠিকে আছে যে আপোনাৰ পৰিয়ালত কোন কেনেকৈ আছে প্ৰশ্ন কিন্তু এটাই সুধিব যে আপোনাৰ পৰিয়ালত কোন কেনেকৈ আছে চিধাই আপুনি কি ক'ব মোৰ ল'ৰা দুটা ল'ৰা চাকৰি মানুহজনীৰ চাকৰি মোৰো চাকৰি ঈশ্বৰৰ কিমান অভাৱ বোলা বস্তুটো একোৱেই নাই আপোনাৰ শুনাছিল মাত্ৰ আপোনাৰ পৰিয়ালত কোন আছে কিন্তু আপুনি দেহৰ গৌৰৱত ইমানেই গৌৰৱান্বিত আপুনি 6টা মানৰ উত্তৰ দি দিলে দুটা ল'ৰা মানুহজনীৰ চাকৰি ল'ৰা দুটাৰ চাকৰি আৰু মোৰ চাকৰি এইকেইটা কিন্তু সোধা নাছিলে কিন্তু আপুনি কেনেকৈ কিহৰ কাৰণে ক'ব লগা হ'ল আপোনাৰ সেইবিলাক লৈ গৌৰৱ আছে কিন্তু আমাক ভাবিব লাগে যে হেৰা এইবিলাকক গৌৰৱ কৰি লাভ নাই কাৰণ ভাতও চিৰস্থায়ী নহয় পুত্ৰও চিৰস্থায়ী নহয় চাকৰিও চিৰস্থায়ী নহয় কি বুলি কৈছে পুত্ৰ ভাৰ্যা ধন সকলে অসাৰ নাতে গ মায়া ক্ষণিকতে থাকি ক্ষণিকে অন্তৰ সৰ্বকে মেঘৰ এটা আপনি এফালৰ পৰা চাব দেই প্ৰথমতে ধন স্থায়ী নহয় বুলি কৈছে পইচা পাতি কৰি একেজন মানুহৰ লগতে একেৰা থাকেনে আপুনি নতুন 500 টকীয়া নোট এখন পকেটত ভৰাই দিলে মই যিমান দি হ'লে পইচাকেইটা কেতিয়াও খৰচ নকৰোঁ ইমান ধুনীয়া নোটখন লিখিবলৈ কিন্তু এনেকুৱা দিন আহিল যাৰ কাৰণে আপুনি যতনেৰে সজগতে থৈ দিয়া 500 টকীয়া নোটখন কিন্তু খৰচ কৰিব লাগিব কোনদিনা যিদিনা আপোনাৰ আইগৰাকীৰ গোটৰ ঋণ পৰিশোধ কৰিবলৈ পইচা নাই সেইদিনা আপুনি ধুনীয়া বুলি পকেটত ভৰাই দিলে নহ'ব লোৱা আৰু এইখনকে লৈ যোৱা বুলি দি দিব লাগিব সেইকাৰণে পইচা বস্তুটো স্থায়ী নহয় ভাৰ্যা স্থায়ী নহয় প্ৰমাণ চাব যিদিনা বিয়া হৈছিল বিধি পাঠকৰ ওচৰত গুৰুসকলৰ সন্মুখত শপত খাইছিল কি বুলি আজিৰ পৰা তুমি মোৰ মই তোমাৰ সুখে দুখে জীৱনে মৰণে একেলগে থাকিম বুলি শপত খাইছিল জীৱনে মৰণে মনত ৰাখিব কিন্তু বাস্তৱত একো হয় জানো নহয় যে তাৰ প্ৰমাণ চাব বাপদাদ যেতিয়া মৰে যদি আইগৰাকী আগত জীয়াই থাকে তেতিয়া আইগৰাকীয়ে কান্দি কান্দি খুব বেছি নঙলা মুখলৈকে যায় শ্মশানলৈ যোৱাৰ পিছত খুব বেছি 12-13 দিনমান কান্দিব তেতিয়া ক্লাছ কাপ যাব তেতিয়া গাঁৱৰ কাৰোবাৰ ডেকা আছে ল'ৰা ডেকা কাৰোবাৰ মাতিব তেতিয়াতো ক্লাছ কাপ গ'ল তেতিয়া আজৰি উঠি গ'ল ঘৰখনত অকলে অকলে থাকি বেয়া লাগে আহিবিচোন ৰাতি আমাৰ ঘৰত শুবলৈ বোলে কেলে বোলে সৈতে যদি কেনেবাকৈ ভূতৰ ৰূপত আহি পেলাই দেখা দিয়ে যাওক কৈছিলে জীৱনে মৰণে একেলগে থাকিম তাৰ লগত একেলগে থাকিম বুলি কৈছিলে মৰাৰ পিছত তেওঁ তেতিয়া ভয় কৰে সেইকাৰণে কৈছে যে স্বামীৰ কাৰণে ভাৰ্যাও স্থায়ী নহয় ভাৰ্যাৰ কাৰণে স্বামীও স্থায়ী নহয় গতিকে সেইকাৰণে এইবিলাকক লৈ আমি গৌৰৱ কৰাত ভকতি আৰু নামক লৈ গৌৰৱ কৰিব কৈছে তাৰ দৰে নাৰদৰ দৰে এতিয়া নাৰদ কি বোলে জীৱনটোতে মুকুট বুলি কৈছে আমাৰ বহুতে মুক্তিটো কৰাৰ পিছত পাই বুলি ভাবে সেইকাৰণে মৰিবৰ সময়ত গৈ শাস্ত্ৰবিলাক অসম ৰত্নাৱলী পঢ়ি জীৱন হ'বৰ কাৰণে ঈশ্বৰৰ ওচৰত আবেদন কৰা দেখিবলৈ পোৱা যায় যে তোমাক আমি বিদায় দিলোঁ আৰু যোৱাগে তথাপিতো নেযায়হে নাযায় কৃষ্ণৰ নামত নলয় কেলে সংস্কাৰ নাই সুস্থ অৱস্থাত যিজনে নাম ল'ব নোৱাৰে তেওঁৰ ওচৰত শাস্ত্ৰবিলাক অসম ৰত্নাৱলী যিমান পঢ়ক তেওঁ কেতিয়াও ল'ব নোৱাৰে তাত মুক্তি বোলা বস্তুটো মৰাৰ পিছত পোৱা বস্তু নহয় মুক্তি হ'ল জীৱন্ত অৱস্থাতে পাব তাৰ কাৰণে আপুনি আমি সকলোকে ঈশ্বৰ দেখিব লাগিব কিয় ৰূপে হৰি
গতিকে সকলোকে যদি আপুনি ঈশ্বৰময় দেখে মুক্তি পাবৰ কাৰণে মৰা সকলে বাট চাব নালাগে সকলোকে ঈশ্বৰময় আপুনি কেনেকৈ দেখিব লাগিব যেনেকৈ দ্ৰৌপদী আইগৰাকীয়ে পঞ্চ পাণ্ডৱৰ 5টা পুত্ৰৰ গুণকেইটা কাটি দিয়াৰ পিছতো অস্বস্থমান যেনেকৈ পুৰি দিয়ে ধ্ৰুৱক বিয়াত কাটি কৰাৰ পিছতো পুৰুষিক ক্ষমাৰ দৃষ্টিৰে চাইছে আপুনি আমিও সকলোকে সেই দৃষ্টিৰে যদি চাওঁ তেতিয়া মুক্তিটো আমি জীৱন্ত অৱস্থাতে পাম কিন্তু ইয়াত মনে কৈ গ'ল যে মুকুতি মুখকো কৰি ভকতি দিব আমি মুক্তি পাবৰ কাৰণে ভকতি কৰিব নালাগে কাৰণ তৃতীয় স্কন্ধ ভাগৱতত কপিল গোসাঁই কৈছে মুকুতিৰ আগে মাও ভকতিৰ আগে মাও মুক্তি কোন হয় ভকতিহে মুক্তি অধীন কৰে হে মা মুক্তি ভকতিৰ আগত মুক্তিটো কি বস্তু মুখ প্ৰাপ্ত কৰাৰ কোন বস্তু ভক্তি মুক্তি বিচাৰি ভক্তি কৰিলে মোক নাপায় কিন্তু নিস্বাৰ্থ ভক্তি যদি মোক সোনকালে পায় সেইকাৰণে আমি মুক্তি বিচাৰি ভক্তি নকৰিলেও ভক্তি কৰাৰ লগে লগে আপোনা আপুনি মুক্তি পাই যায় যেনেকৈ আপুনি খাদ্য কিহৰ কাৰণে খায় ভোক মৰিবলৈ খায় কিন্তু সেই ভোক মৰিবলৈ খোৱা খাদ্যই কিন্তু দেহত কেইবাটা দিশত কাম কৰে শৰীৰে পুষ্টি পায় দেহত শক্তি পায় আৰু তেজ বৃদ্ধি হয় ঠিক তদ্ৰুপ ঈশ্বৰৰ ভক্তি কৰাৰ লগে লগে আপুনি ভগৱন্তৰ পৰা এৰি চাইলেও মুক্তিটো কেনেধৰণে প্ৰাপ্ত কৰিব পাৰিব সেইকাৰণে কৈছে বাক্য কৰ্ণ মনোমুখ আছে মানে যায় ভগৱানে আমাক কি দিয়া নাই কথা ক'বলৈ বাক্য দিছে ভাবিবলৈ মন দিছে গাবলৈ মুখ দিছে শুনিবলৈ কাণ দিছে এই অংগখিনি সতত প্ৰয়োগ কৰিবলৈ দিছে আমি আমাৰ বাক্যবিলাক কেৱল নামঘৰত কৃষ্ণ গান বুলিবলৈ বাক্য শুদ্ধ নহয় যদি নিজৰ ঘৰখনত বা বাটে পুঠে দেখা মানুহজনক দেখিলে সৎ বাক্য প্ৰয়োগ নকৰোঁ কেৱল চেলেং ধুতি গামোচা পিন্ধি কৃষ্ণ বুলিবলৈ নহয় যদি সেই পিছল খাই পৰাৰ সময়ত যদি কৃষ্ণ শব্দৰ সলনি বেলেগ কিবা এটাহে আহে তেতিয়া কিন্তু গণ্ডগোল লাগিব সেইকাৰণে বাক্য সদাচাৰটো সকলোখিনি সময়তে লাগিব আৰু মনটো অতি চঞ্চল অতি বেগী সেইকাৰণে মনটো ভাগৱত ভক্তি স্থিত কৰিব লাগিব মুখেৰে ঈশ্বৰৰ নাম গাব লাগিব কাণেৰে শুনিব লাগিব এইকেইটা আমাৰ অধিকাৰ বুলি কৈছে প্ৰভুপদ পংকজক ভদে ব্ৰহ্মা হৰে নৰতনু পায়াতেৰে কমন বামৰে পৰমপুৰুষ ভগৱন্তৰ চৰণ সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱই শিৱা গতিকে নৰদেহ পাই পেলাই যদি আমি ইমান সুন্দৰকৈ নতুনৰ ভাগৱত ৰভাৰ তলত শুনিবলৈ পোৱাৰ ব্যৱস্থা পোৱাৰ পিছতো আমি যদি ঈশ্বৰ সেৱা নকৰোঁ ভকত সেৱা যদি নকৰোঁ সেইজনৰ সমান পাপী নাই বুলি কৈছে একোকালে মনুষ্যই মৃত্যুৰ নেৰাই হা আমি গুৰুত আশ্ৰয় গ্ৰহণ সৎসংগ আৰু ঈশ্বৰ সেৱাৰ বাহিৰে আমি কোনো পৰিস্থিতিতে আমি মৃত্যুৰ পৰা হাত সাৰিব নোৱাৰোঁ তথাপি নৱদীপৰে কৰি আত্মঘাত ইমানখিনি জনাৰ বুজাৰ পিছতো যি ভকত ভগৱন্তক সেৱা নকৰে সেইজন ব্যক্তি আৰু আত্মঘাতী মানুহৰ মাজত পাৰ্থক্য নাই সেইকাৰণে আমাৰ মহাপুৰুষে কৈছে যে আপুনি নিজে নিজৰ বন্ধুও হ'ব পাৰে ইচ্ছা কৰিলে শত্ৰু হ'ব পাৰে কেতিয়া আপুনিয়া Mare